সকলোখিনি কৰিব পাৰে কিন্তু আমাক সোনকালে উত্তৰ এটা দিব লাগে কৈছে আমি চেষ্টা কৰি আছো বুলিয়ে জনাইছে তেওঁলোকে আৰু বিশেষ একো নাই আস্থাটো হেৰাই পেলাইছো কাৰণ কিয় আজি ইমান দিন হৈ গ'ল তেওঁলোকে অ'ত আছে ত'ত আছে কৈ আছে কিন্তু এতিয়ালৈকে একো আমাক উলিয়াই দিব পৰা নাই একো উত্তৰ দিব পৰা নাই কিন্তু তেওঁলোকে কি কৰে সেইখিনি তেওঁলোকৰ ওপৰত কথা মইতো আস্থা হেৰাই দিছো বিশেষকৈ আপোনাৰ পুত্ৰৰ পঢ়া ক্ষেত্ৰতো বহুখিনি প্ৰভাৱ পৰিছে পঢ়া ক্ষেত্ৰতো বহুতখিনি প্ৰভাৱ পৰিছে তাৰ বহুত লছ হৈছিলে তাৰপিছত আকৌ পঠোৱাৰ পিছত তেওঁলোকে আকৌ মাতিছে মতাৰ কাৰণে আকৌ কালি আহিবলগীয়া হৈছে আৰু এজন মানুহ নথকা পাছত ঘৰখনত কেনেকুৱা এটা অৱস্থা হ'ব পাৰে আৰু যোৰহাটৰ পৰা অহা যোৱা খৰচখিনিও আমাৰ কিমান হ'ব পাৰে পঢ়া শুনা সকলোবোৰ সেই সমস্যাবোৰ আমি ভুগি আছো কিন্তু তেওঁলোকে বাৰম্বাৰ আমাৰ ঘৰখনকে প্ৰেছাৰ দি আছে ফৰেনচিকৰ দল প্ৰথমবাৰ বাবে আপোনালোকৰ ঘৰলৈ আহিছিল তেওঁলোকে কালি কি কি বিশেষ পদ্ধতি প্ৰয়োগ কৰি অভিযান চলালে মানে কিবা স্প্ৰে কৰি চাইছে ৱালবোৰ দৰ্জাবোৰ আৰু সিহঁতি থকা ঘৰটো চাইছে আৰু আজি কাক কাক থানালৈ তলব কৰা হৈছিলে ল'ৰাটোক নিছে বৰ্তাকক নিছে ভতিজা দুজনক নিছে আৰু ভণ্টি মানুহজনকো মাতিছে নেকি মই সঠিকভাৱে নাজানো কোৱা শুনিছিলো মই ফোন কৰা নাই এতিয়া CIDৰ পৰা আপোনালোকে ন্যায় পাব বুলি আশাবাদী নে বৰ্তমানতো মই আশাবোৰ হেৰাই দিছো তেওঁলোকে কৰি আছে কি উলিয়াই দিয়ে কেতিয়া উলিয়াই দিয়ে একো পোৱা নাই ইতিমধ্যে বিভিন্ন মহলত কথা ওলাই আছে যে তেওঁ পাছিঘাটত আত্মগোপন কৰি আছে আগতে কিবা ফোন কোম্পানীত কাম কৰোঁতে তাত চিনাকি আছিলে বুলি কথা প্ৰচাৰ হৈছে পাছিঘাটলৈ আজিলৈকে গৈ পোৱা নাই এতিয়ালৈকে এতিয়া যদি তেওঁলোকে থকা গম পাইছে উলিয়াই নিব লাগে কিন্তু মানুহজন থকা পোৱা পিছতো তেওঁলোকে কিয় উলিয়াই নিব নোৱাৰে যদি জীয়াই আছে মানুহজন তাত পাইছে তেওঁলোকে উলিয়াই অনাত কিয় ব্যৰ্থ হৈছে উলিয়াই আনক আৰু উলিয়াই ননালৈকে মই একো বিশ্বাস নকৰো পূৰ্ণিমা লজত থাকিছিল বুলি এটা কথা ওলাইছে সেইবোৰ সম্পূৰ্ণ মিছা সেইবোৰ ফেক হয় সেইবোৰ কোনোবাই তেওঁলোককো বনোৱাই লৈছে মানে তেওঁলোকৰ হাতলৈ আনি লৈছে সেইবিলাক মই কেতিয়াও বিশ্বাস নকৰো আৰু সুনীল গগৈ এজনে হয় দুজন হ'ব নোৱাৰে কাৰণ সেইদিন ৰাতি ঘৰত আছে তেওঁ আৰু আপোনালোকে প্ৰতি মুহূৰ্ততে কৈ আছে যে আচলতে তদন্তৰ নামত CIDয়ে কেৱল আপোনালোকৰ পৰিয়ালটোক হাৰাশাস্তি কৰি আছে বিভিন্ন ধৰণে অসুবিধাৰ সন্মুখীন হৈছে এই সন্দৰ্ভত কি ক'ব প্ৰশাসনক বা CID বা মুখ্যমন্ত্ৰীক মহোদয় আহ্বান জনাইছো মই জোৰ কৰি অনুৰোধ কৰিছো আমাৰ ঘৰখনক যাতে সোনকালে ন্যায় দিয়ক আৰু যদি জীয়াই আছে ক'ৰবাত আছে তেওঁলোকে পাইছে সোনকালে উলিয়াই নওক আৰু যদি দোষী হয় শাস্তি দিয়ক